গুড ইভিনিং নমস্কাৰ স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ, কিয়নো অসম পুলিচত আকৌ পুনৰ নতুন পদ মুকলি কৰা হৈছে। আৰু যি সময়ত বহুতো ল'ৰা ছোৱালীয়ে অসম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে অপেক্ষা কৰি আছে, সেই সময়তে আকৌ আহিছে এটা ভাল খবৰ, কিয়নো অসম পুলিচত আকৌ পুনৰ নতুন পদ মুকলি কৰা হৈছে। আৰু অসম পুলিচত কিমান নতুন পদ মুকলি কৰা হৈছে আৰু সেই পদবিলাকত কোন কোন ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে ফ্ৰেণ্ড, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আপোনালোকে নতুন ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। তো ফ্ৰেণ্ড, বলক এতিয়া আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, আমি আহিছোঁ অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে ASLBRB আছাম ৰেৱাৰী গুৱাহাটী, আৰু সেই অফিচিয়েল ৱেবছাইটটোত আপোনালোক আজি এটা নতুন আপডেট আহিছে। ইয়াত দেখিবলৈ পাইছে 25/1/2024 এইটো আপডেট আজি আহিছে। তো ইয়াত কিনো উল্লেখ আছে, কি পষ্টৰ কাৰণে এই আপডেটটো আহিছে আপোনালোকক দেখুৱাই দিছোঁ। তো আমি নটিচটোত ক্লিক কৰি দিছোঁ, নটিচটো ডাউনলোড হৈ গৈছে। তো ফ্ৰেণ্ডছ, ইয়াত দেখিবলৈ পাইছে প্ৰায় 269টা ভেকেঞ্চি মুকলি কৰা হৈছে, আৰু এই পষ্টবিলাকৰ কাৰণে চেলাৰী দিয়া হ'ব প্ৰায় 14,000ৰ পৰা 60,500 টকা ইয়াত আপোনালোকক চেলাৰী দিয়া হ'ব। আৰু এই পদখিনি আহিছে হোমগাৰ্ড আৰু চিভিল ডিফেন্সৰ কাৰণে এই পদখিনি আহিছে। আৰু ইয়াত টোটেল পষ্ট আছে 269টা পষ্ট আছে। যদি আমি কেটেগৰী হিচাপত আমি চাবলৈ যাওঁ, আনৰিজাৰ্ভৰ কাৰণে মেল কেণ্ডিডেটসকলৰ কাৰণে আছে 58টা, ফিমেলৰ কাৰণে আছে 24টা, OBC OBCৰ কাৰণে মেল কেণ্ডিডেটসকলৰ কাৰণে আছে 45টা, আৰু ফিমেল কেণ্ডিডেটসকলৰ কাৰণে আছে 19টা ভেকেঞ্চি আছে। টোটেল ভেকেঞ্চি আছে 64টা ভেকেঞ্চি। SCৰ কাৰণে মেলৰ 12টা ভেকেঞ্চি আৰু ফিমেলৰ 5টা ভেকেঞ্চি আছে। টোটেল ভেকেঞ্চি 17টা আছে। STPৰ কাৰণে মেল কেণ্ডিডেটৰ ভেকেঞ্চি আছে 17টা, আৰু ফিমেল কেণ্ডিডেটৰ ভেকেঞ্চি আছে 7টা। টোটেল 24টা ভেকেঞ্চি আছে। STHৰ হিলছৰ মেল কেণ্ডিডেটৰ ভেকেঞ্চি আছে 54টা ভেকেঞ্চি আছে, আৰু ফিমেল কেণ্ডিডেটৰ 23টা ভেকেঞ্চি আছে। টোটেল ভেকেঞ্চি আছে 77টা। এনেকৈ মুঠ আপোনালোকৰ 264টা ভেকেঞ্চি আছে। আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে ভেকেঞ্চি আছে প্ৰায় 5টা ভেকেঞ্চি আছে। আৰু এই ভেকেঞ্চিখিনি হৈছে টেণ্টেটিভ ভেকেঞ্চি, অৰ্থাৎ ভেকেঞ্চিখিনি হয়তো কমিব পাৰে, নহয়তো ভেকেঞ্চি বাঢ়ি যাব পাৰে। তো হৈছে টেণ্টেটিভ ভেকেঞ্চি। এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ আপোনালোকে এজন ভাৰতীয় নাগৰিক হ'ব লাগিব। আপোনালোকৰ বয়স 18 বছৰৰ পৰাই 40 বছৰলৈ হ'ব লাগিব, অৰ্থাৎ জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে বয়স 40 বছৰলৈ দিয়া হৈছে ইয়াত। আৰু ST SC OBCৰ কাৰণে এজ ৰিলেক্সেশ্যন থাকিব। STৰ কাৰণে আপোনালোকৰ ST/SCৰ কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন, আৰু এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মিনিমাম HLC পাছ, অৰ্থাৎ আপোনালোকে অনলি মেট্ৰিক পাছ কৰিলে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ NCC A চাৰ্টিফিকেটখন থাকিব লাগিব। এতিয়া আহিলে এই পদবিলাকত চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ হাইটটো হ'ব জেনেৰেল কেণ্ডিডেট OBC আৰু MOBC SCৰ কাৰণে হাইটটো হ'ব মেল কেণ্ডিডেটসকলৰ কাৰণে 162.56 চেণ্টিমিটাৰ, আৰু ফিমেল কেণ্ডিডেটসকলৰ কাৰণে 154.94 চেণ্টিমিটাৰ। আৰু STP STHৰ কাৰণে মেল কেণ্ডিডেটসকলৰ কাৰণে হাইটটো 160.02 চেণ্টিমিটাৰ, আৰু ফিমেল কেণ্ডিডেটসকলৰ কাৰণে 152.40 চেণ্টিমিটাৰ। চেষ্টটো আপোনালোকৰ মেল কেণ্ডিডেটসকলৰ কাৰণে জেনেৰেল কেণ্ডিডেট OBC আৰু STPৰ কাৰণে নৰ্মেল 80 হ'ব লাগিব, আৰু এক্সপেণ্ডেড আপোনালোকৰ 85 হ'ব লাগিব। আৰু STHৰ নৰ্মেল 78 আৰু এক্সপেণ্ডেড 83 চেণ্টিমিটাৰ হ'ব লাগিব। ফিমেল কেণ্ডিডেটৰ কোনো ধৰণৰ চেষ্ট যোগোৱা নহয়। আৰু তাৰপিছত আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব। এইখিনি আছিল হোমগাৰ্ড আৰু চিভিল ডিফেন্সৰ পদবিলাকৰ চিলেকশ্যন প্ৰচেছ। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনি আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।